অঙঠাৰ ওপৰত মন্ত্ৰী অতুল বৰাৰ খোজ ডিফলো চাহ বাগিচাৰ উৰিয়া সমাজে আয়োজন কৰিছিল উষাখুতি পূজা প্ৰকৃতি ৰক্ষা আৰু যুৱকুলৰ মংগলৰ কামনাৰে এই পূজা অৰ্চনা কৰা হয় ৰাইজৰ অনুৰোধ ৰক্ষা কৰি জ্বলন্ত অঙঠাৰে পাৰ হ'ল মন্ত্ৰী অতুল বৰা ৰাজ্যবাসীৰ কুশল মংগল কামনাৰে পূজা অৰ্চনা কৰিলে মন্ত্ৰীগৰাকীয়ে জ্বলন্ত অঙঠাৰ ওপৰেৰে মন্ত্ৰী অতুল বৰাই খোজ দিয়া দেখিবলৈ পোৱা গ'ল ডিফলো চাহ বাগিচাৰ উৰিয়া সমাজে আয়োজন কৰিছিল উষাখুতি পূজা প্ৰকৃতিৰ ৰক্ষা আৰু জীৱকুলৰ মংগলৰ কামনাৰে এই পূজা অৰ্চনা কৰা হয় ৰাইজৰ অনুৰোধ ৰক্ষা কৰি জ্বলন্ত অঙঠাৰে পাৰ হ'ল মন্ত্ৰী অতুল বৰা এই দৃশ্য দেখুৱাইছো ৰাজ্যবাসীৰ কুশল মংগল কামনাও কৰিলে আৰু সেইভাবে তেওঁ পূজা অৰ্চনা আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে নিউজ 18ৰ দৰ্শকক এই এক্সক্লুচিভ দৃশ্য দেখুৱাইছো মন্ত্ৰী অতুল বৰাই এইদৰে জ্বলন্ত অঙঠাৰে পাৰ হোৱা দেখিবলৈ পোৱা গ'ল ৰাইজৰ অনুৰোধ ৰক্ষা কৰিছে আৰু বহু লোকবিশ্বাস আছে এই অঙঠাৰ ওপৰেৰে পাৰ হ'লে বহু অপায় অমংগল নাশ হয় সমাজৰ অপায় অমংগল নাশ হয় আৰু সকলোৱে এই অঙঠাৰে পাৰ হ'ব নোৱাৰে বুলিও লোকবিশ্বাস আছে কিন্তু মন্ত্ৰী অতুল বৰাক এই দুঃসাহসিক কাৰ্য কৰা দেখিবলৈ পোৱা গ'ল জ্বলন্ত অঙঠাৰ ওপৰেৰে মন্ত্ৰী অতুল বৰাই এইদৰে খোজকাঢ়ি পাৰ হোৱা দৃশ্যবন্দী হ'ল নিউজ 18ৰ কেমেৰাত ডিফলো চাহ বাগিচাত আয়োজিত উৰিয়া সমাজৰ উষাখুতি পূজাত এইদৰে তেওঁ ভাগ ল'লে মহানগৰীৰ লখৰাত ভুৱা